অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি যিটো জাতীয়তাবাদ ইনক্লুচিভ জাতীয়তাবাদৰ ধাৰণা আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা দি আহিছোঁ সেই ধাৰণাৰ প্ৰতি তেখেতে সমৰ্থন আগবঢ়াইছে আৰু তেওঁ নিজে উপলব্ধি কৰিছে যে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ একমাত্ৰ যিটো পথ আছে বিকল্প আছে সেইটো জাতীয়তাবাদ আৰু সেইটো সকলোকে লৈ আমাৰ স্বাভিমান মূলতঃ এটা জাতিয়ে জাতি হিচাপে জীয়াই থাকিবলৈ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগিব মাটি ভেটি ৰক্ষা কৰিব লাগিব ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব লাগিব আৰু জাতীয় অৰ্থনীতিৰ ভেটি কেনেকৈ শক্তিশালী সুদৃঢ় কৰিব পাৰি প্ৰতিটো জাতি জনগোষ্ঠীক কেনেকৈ সম অধিকাৰ সম উন্নয়নৰ সমমৰ্যাদাৰ চিন্তাৰে আগবঢ়াই লৈ যাব পাৰি এই সকলো কথাৰ প্ৰতি তেওঁ পূৰ্ণ সমৰ্থন আগবঢ়ায় ভৱিষ্যতৰ দিনসমূহত এই যাত্ৰাত এগৰাকী জাতীয় সৈনিক হিচাপে অসম মাতৃৰ সেৱা দিবৰ মানসেৰে দিলীপ কোঁৱৰ ডাঙৰীয়াই অসম জাতীয় পৰিষদত যোগদান কৰিছে তাৰ লগে লগে আহি থাকিব লগা দিনসমূহত আৰু বহু বিজেপিৰ কৰ্মকৰ্তাও দলত যোগদান কৰিব ইতিমধ্যে আপোনালোকে দেখিছে কিছুদিনৰ আগত যোগদান কাৰ্যসূচী হৈছিল আৰু হ'ব তিনিচুকীয়াত খুব কম দিনৰ ভিতৰতে হিন্দী ভাষী অসমীয়া যিসকল আছে তেওঁ বিশাল এটা যোগদান হ'ব গতিকে আৰম্ভ হৈছে মানুহে বুজি পাইছে যে কেৱল মাত্ৰ জাতীয়তাবাদেহে মানুহক সমন্বয় গঢ়ি তুলিব পাৰে জাতীয়তাবাদেহে স্বাভিমানী কৰিব পাৰে আৰু ভাল ভৱিষ্যতৰ কাৰণে এখন সমাজ এখন ৰাজ্য আৰু এটা জাতিৰ ভাল ভৱিষ্যতৰ কাৰণে যিটো ৰাজনৈতিক দৰ্শন বা আদৰ্শ সেইটো জাতীয়তাবাদ আৰু সেইটো সকলোকে লৈ কৰা জাতীয়তাবাদ সেইটোৰ প্ৰতি লাহে 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 সকলো জাতি জনগোষ্ঠীৰ আকৰ্ষণ বাঢ়িছে অতদিনে বিভাজনৰ সংকীৰ্ণতা যিটো ৰাজনীতি কৰিছিলে হিন্দু মুছলমান বা ভোট বেংকৰ ৰাজনীতি সকলো ৰাজনীতি পৰিহাৰ কৰি সকলোৱে এখন সমাজত সমমৰ্যাদাৰে জীয়াই থাকিব পৰা যিটো পৰিৱেশৰ জাতীয়তাবাদৰ ৰাজনীতিৰ ধাৰা তাৰ প্ৰতি সকলোৱে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে আশা ৰাখিছোঁ আগন্তুক দিনসমূহত সকলো ৰাইজে এই ৰাজনীতিৰ ধাৰাত সকলোৱে আকুণ্ঠ সমৰ্থন আগবঢ়াব আমি দিলীপ কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালে উষ্ম আদৰণি জনাইছোঁ আমি লগৰ আমি দুই তিনিজন আহি আমাৰ অসম জাতীয় পৰিষদৰ সভাপতি চোলাৰ ৰুইমুখী গগৈৰ অফিচ কাৰ্যালয়ত আহি উপস্থিত হ'লোঁ আৰু আজি আমি যিটো ভাৱমূৰ্তি সৎ সততা সাহস সংযম ৰখাৰ এটা পাৰ্টি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গঢ়ি তোলা সমন্বয় সৃষ্টি কৰা এটা দল গতিকে তাৰ প্ৰতি আকৃষ্ট হৈ আমি আজি এই দলত যোগদান কৰিছোঁ গতিকে অনাগত দিনত আমাৰ যিটো জাতীয়তাবোধ স্বাভিমান সংস্কৃতি সমন্বয় ৰক্ষাৰ কাৰণে যিটো দলে ভাবিছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম ধবিয়া ধুবুৰীকে সামৰি বৰ অসম গঢ়োৱাৰ মানসেৰে যি আগবাঢ়িছে তাৰ প্ৰতি আকৃষ্ট হৈ আমি বিশেষভাৱে সেৱা আগবঢ়াবলৈ আজি আহি এই দলত যোগদান কৰিছোঁ